বহু অপেক্ষার অন্তত আজ 2023 চলে বিশেষকৈ মই কুকুৰকেইটাকো অলপ শুভেচ্ছা দি লওঁ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। হাই বুলি কৈ দিয়ে। কেনে আছে? নিশ্চয় ভালে আছে। আৰু 2023 বৰ্ষৰ আজি প্ৰথম দিন, আৰু প্ৰথম দিন কাৰণে আপোনালোকৰ মাজলৈ মই এটা নতুন ভিডিঅ' আগবঢ়াই দিলোঁ। প্ৰথমতে সকলোকে শুভেচ্ছা জনাইছোঁ। বিশেষকৈ মই কুকুৰকেইটাকো অলপ শুভেচ্ছা দি লওঁ। হেল্ল', হেপী নিউ ইয়েৰ। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ দে। হেপী নিউ ইয়েৰ। ঠিক আছে দেই, ভালে খোলে থাকিবি। নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ দেই, দুইটাকে জনালোঁ। আহিলে এতিয়া হয় নহয়, পিকনিক খাবলৈ ক'ত যাব? নদী পাৰলৈ। কাষতে থকা সোৱণশিৰি পিকনিক প্লেচ খুব ধুনীয়া। বগৰী বাগান। আচ্ছা, মই জোতা পিন্ধি লৈছে এতিয়া। মইতো একদম খালী ভৰি আহিছোঁ পুৰা। বহুত মানে হেভি কোৱালিটি জোতা নহয়। আচ্ছা, কোৱালিটিয়ে আধাকে গিফ্ট দিয়া। অঁ, মানে আধা পিন্ধি। আচ্ছা, তাকে ভিনি কোলালি মন চেনেলত চৰকাৰখন চলি আছে। সংসাৰখনো চলি আছে, চলাই আছোঁ আৰু ভগা চিগাকে চলাই থাকিছে। আৰু এতিয়া আমি যাবগৈ লাগে হয় নাই বেটা? আৰু এই বেটাটো হৈছে মোৰ দাদাৰ ল'ৰা। দাদা বুলি ক'লে আচলতে মই যিখন ঘৰত আছোঁ, তেওঁ মোৰ একদম খুব প্ৰিয় দাদা এজনৰ ল'ৰা, মোৰ ভতিজা, হয় নহয়? এখন ভূতভূতিতে এতিয়া আমি গুচি যাম। সিহঁতৰ কি গেল কওক? গিলাচ আনিলো। আচ্ছা, পানী খাবলৈ নে এইটো কি খাবলৈ? সেইটো কওক। পানী খাবলৈ। আৰু এখেতে এইটো নাখায় বাৰু, কোনো কথা নাই। গতিকে একদম মানে ন' ডাউট এইখন ভূতভূতি লৈ এতিয়া আমি গৈ আছোঁ। য'ৰ ত'ৰ মানুহ কিন্তু বহুত দূৰলৈ গুচি যায়, কিন্তু আমাৰ গাঁৱৰ কাষতে থকা মানে নীলগঞ্জ একেবাৰে ওচৰতে থকা পিকনিক প্লেচটো চাওক আজি কিমান দূৰ দূৰণিৰ পৰা মানুহ আহে। আৰু এইখন হৈছে সোৱণশিৰি নদী। বাৰিষাৰ ভৰকূপটো বহুত বেছি যদিও কিন্তু এতিয়া বৰ্তমান বহুত ভাল। ইপাৰলৈ যাবৰ কাৰণে সুবিধা আছে, কিন্তু ফেৰীত উঠিব লাগিব। আৰু দিছ ইজ পিকনিক প্লেচ। মানুহবিলাক আহিছে আৰু পানী পৰি জানৰি কাল সতৰুৱে বৰশীটো পাব ফুল মৰহিলে যাব মিতি বেদনা কন্দুৱাই থাকিব বেদনা লাগে জাননী জীৱনত শান্তি নহ'ব কি জানি। আৰু বৰ্তমান আহি পিকনিক প্লেচত পাই গ'লোহি। আৰু পিকনিক প্লেচ মানে এইখনে আছিলে পিকনিক প্লেচ। চাওক খুব ধুনীয়া এখন সুন্দৰ নদী। এতিয়া বৰ্তমান বালিচৰ ওলাই আছে, আৰু এইফালে দাদাহঁতে একদম পকাইছে। দাদা কি পকিছে সেইটো কওক? এইটো পকিছে মানে এইটো দেখিছা নহয়, গাহৰি মাংস। ৱাও! আৰু চাওক না, পিকনিক প্লেচ বুলি ক'লে কেইজনমান মানুহে এনেকুৱা জেগাত খাইছে য'ত নেকি গুগল মেপো আচলতে পাত্তা নাপায়। এই পেহা সোমাই আছে দেখিছে নাই? হয় পেহা, কি গুগল মেপে পাত্তা নোপোৱা জেগাত সোমাই আছিলে আপুনি? বনিছে আৰু ন গাহৰি চাগে একদম পুৰা বইল। অ'কে, আপোনালোক অকল দুজনে নেকি? আচ্ছা, খানাৰ আইটেম কি হ'ব খালি সেইটো কোৱা। খানাৰ একবাৰ বজাই দিয়া না। খানাৰ আইটেম কি হ'ব খালি সেইটো কোৱা। খানা আমাৰ গাহৰি মাংস আৰু ভাত। মাছটোতো আনিব লাগিব। মাছ আছে, কণী আছে। মাছ কণী, কুকুৰাই কণী পাৰিলে নে পাৰিবহে? পাৰিলে। অ'কে, ঠিক আছে। এটাই কথা আপোনালোকক এই নদীখনলৈ আহি পিনে মই জনাব বিচাৰিছোঁ, যিহেতু আমি পিকনিক খাবলৈ আহিলোঁ, গতিকে এই পিকনিকখনলৈ আহি পিনে কিন্তু আপোনালোকে পানীৰ ব্যৱস্থা নকৰাকৈ কিন্তু নাহিব। যিহেতু আপোনাৰ এইখন এতিয়া বৰ্তমান পানী প্ৰায় শুকাই গৈছে, বুৱতী নদী নহয়, পানী প্ৰায় স্তব্ধ হৈ আছে। গতিকে আপোনালোকে শাক পাচলি ধোৱাতে এই পানীখিনি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু খোৱা পানীৰ ক্ষেত্ৰত যদি আপোনালোকে নিজে যদি পানী আনে, তেতিয়াহ'লে বেছিকৈ সুবিধা হ'ব। গতিকে সেই হেতুকে সংগতি ৰাখি মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়াই দিছোঁ। চাই থাকক আজি আমাৰ পিকনিকৰ পাৰ্টিটো কেনে হয়।
নতুন বছৰ 2023 চনৰ শুভকামনা জনালো বহু অপেক্ষাৰ অন্তত আজি 2023 চনৰ আজিৰ পৰা 2023 চনটো আমি আদৰি ললো অপেক্ষাৰ মূৰত আজি পাইছো ধন্যবাদ।